আপুনি বাৰু লক্ষ্য কৰিছেনে আপোনাৰ কাষত বহি গাড়ী চলাই যোৱা চালকজনে কেতিয়াবা গাড়ীৰ আগেৰে মেকুৰী পাৰ হৈ গলে গাড়ীখন খন্তেকলৈ ৰাখি দিয়ে বা গাড়ীখন অকণমান অগাপিছা কৰে। এই গোটেই ঘটনাটোৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, যদিও তাৰ এটা বিশেষ ঘটনা তাৰ লগত সংযুক্ত হৈ আছে। দৰাচলতে গাড়ীৰ আগেৰে কুকুৰ, মেকুৰী ইত্যাদি প্ৰাণী সাধাৰণতে পাৰ হোৱা দেখা পোৱা যায়। আৰু আমাৰ দেশত এটা দৃঢ় বিশ্বাস আছে চালকসকলৰ মাজত বা ড্ৰাইভাৰসকলৰ মাজত যে কলা মেকুৰীয়ে আমাৰ বাবে দুৰ্ভাগ্য কঢ়িয়াই আনে। অৰ্থাৎ কলা মেকুৰী গাড়ীৰ আগেৰে পাৰ হ'বলৈ হলে ভৱিষ্যতে গৈ আমাৰ এক্সিডেণ্ট হ'ব পাৰে। ই একেবাৰে অমূলক কথা আৰু ইয়াৰ কি ইতিহাস আছে সেই সম্পৰ্কে মই দুটামান কথা ক'বলৈ বিচাৰিছো। কথাটো হ'ল, যি সময়ত পশ্চিমীয়া দেশবিলাকত মটৰ গাড়ী প্ৰয়োভৰ বাঢ়িছিল ৰাজপথত, তেতিয়া দেখা পোৱা গৈছিল যে সাধাৰণতে মেকুৰীবিলাকে ৰাস্তা খুব স্পীডত ক্ৰছ কৰে। আৰু ইংলেণ্ডৰ নিচিনা পশ্চিমীয়া যিবিলাক দেশ আছে সেই দেশৰ মানুহবিলাকে কুকুৰ, মেকুৰী ইত্যাদি খুব ভাল পায়। আৰু সাধাৰণতে মেকুৰীৰ লগত বেছিকৈ খেলা ধূলা কৰি ভাল পায় শিশুবিলাকে। মেকুৰী নিজেও এবিধ প্লেফুল প্ৰাণী, খেলপ্ৰিয় প্ৰাণী, আৰু সৰু ল'ৰা ছোৱালীয়ে সেইকাৰণে মেকুৰীবিলাকৰ লগত থাকে। ইংলেণ্ডত এই কামটো কৰা হৈছিল, অৰ্থাৎ গাড়ী ৰাখি দিয়াৰ কামটো কৰা হৈছিল এই কাৰণে যে মেকুৰীটো খেদি হয়তো পিছে পিছে এটি শিশু আহিব পাৰে, আৰু শিশুটোৰ সুৰক্ষাৰ বাবে গাড়ীখন খন্তেক ৰাখি দুই চাইড ভালকৈ তাৰ চালকসকলে চাইছিল যাতে মেকুৰীটোৰ পিছত আহি থকা, সম্ভাৱ্যভাৱে আহি থকা যিটো শিশুটোৰ যাতে কোনো অপকাৰ নহয়। কিন্তু যেতিয়া আমাৰ দেশলৈ মটৰ গাড়ী আহিল, যেতিয়া কৰ্তব্যৰ খাতিৰত আমাৰ দেশৰ মানুহে বা তেওঁলোকৰ জীৱিকাৰ খাতিৰত চালক বৃত্তিটো বাছি ললে, তেতিয়া ব্ৰিটিছসকলক তেওঁলোকে অন্ধ অনুকৰণ কৰিবলৈ আৰম্ভ কৰিলে। অৰ্থাৎ ব্ৰিটিছে যেনেকৈ মেকুৰীৰ পিছে পিছে সৰু ল'ৰা ছোৱালী আহি থাকে বুলি গাড়ীখন ৰাখি দিছিল, আমাৰ ড্ৰাইভাৰসকলেও গাড়ীখন ৰাখিবলৈ আৰম্ভ কৰিলে। আনহাতে আমাৰ দেশত অন্ধবিশ্বাস পৰ্যায়ক্ৰমে বেছিকৈ বাঢ়ি বাঢ়ি গৈ থকা দেখা যায়। ড্ৰাইভাৰসকলৰ মনত এনেকুৱা এটা চিন্তা হ'ল যে মেকুৰী নহয়, কলা মেকুৰী যদি কেনেবাকৈ আমাৰ গাড়ীৰ আগেৰে পাৰ হৈ যাবলৈ হয়, সি নিশ্চিতভাৱে আমালৈ দুৰ্ভাগ্য কঢ়িয়াই আনিব। কিন্তু বাস্তৱ ক্ষেত্ৰত যদি আপুনি চাই, কথাটো অকণমান বেলেগ। মানুহ হিচাপে ময়ো এজন মানুহ, কিন্তু মোৰ ৰংটো চাওকচোন, কলা ৰঙৰ। যদি মই গাড়ীৰ আগেৰে পাৰ হৈ গলে মানুহে যদি গাড়ীখন ৰাখি 3 মান অনা নিয়া কৰিবলৈ অগাপিছা কৰি দিয়ে, তেতিয়াহ'লে মোৰ বাৰু কেনেকুৱা অনুভৱ হ'ব? যদি একেটা কথা আপোনাৰ ক্ষেত্ৰত চাই, আপোনাৰ ক্ষেত্ৰত কেনেকুৱা অনুভৱ হ'ব? মেকুৰী কলা হওক বগা হওক, মেকুৰী এটা সাধাৰণতে আমাৰ ঘৰত থকা প্ৰাণী। মেকুৰী পোহ মনা এটা প্ৰাণী, সি এটা সাধাৰণ জীৱ। সি সৌভাগ্য দুৰ্ভাগ্য কঢ়িয়াই আনিব বুলি ভবাটো এনেকুৱা বিজ্ঞানৰ প্ৰাধান্য থকা যুগত অতি লাজৰ কথা আৰু বৰ নিন্দনীয় কথা। আমাৰ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনতো কৈছে, কুকুৰ শৃগাল গদৰ ভৰো আত্মাৰাম, জানিয়া সবাক উপৰি কৰিও প্ৰণাম। গতিকে তেনেকুৱা এজন মহাপুৰুষ থকা এখন দেশত আমি যদি কুকুৰ মেকুৰী গাড়ীৰ আগেৰে পাৰ হৈ গল বুলি যদি গাড়ীখন অগাপিছা কৰো, তেতিয়াহ'লে সেইটো কুসংস্কাৰৰ একেবাৰে চৰম পৰ্যায় বুলি গণ্য কৰিব পাৰি। মেকুৰী ৰাস্তাৰ আগেৰে পাৰ হলে যে দুৰ্ভাগ্য কঢ়িয়াই নানে, সেই সম্পৰ্কে মই আপোনালোকৰ আগত দুষাৰমান কথা ক'বলৈ চেষ্টা কৰিছিলো। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আপোনালোকৰ মতামত আগবঢ়াব, আৰু আশা কৰিছো ভিডিঅ'টোৰ কথাখিনি আপোনালোকে আন 2-4জন ব্যক্তিকো কৈ তেওঁলোককো অনুপ্ৰাণিত কৰিব। থেংক ইউ।